মাধুৰ্য বুঢ়াগোহাঁই আৰু মাধুৰ্য বুঢ়াগোহাঁই আমাৰ মাজত ইতিমধ্যে আঁতৰি গৈছে আৰু ধেমাজিৰ এইগৰাকী সংগীত শিল্পীক আজি ধেমাজিবাসী ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই দেখুৱাইছোঁ এটা পৰিৱেশ, এটা শোকাকুল পৰিৱেশ আৰু ৰাজহুৱাভাৱে আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ধেমাজিৰ বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিবৰ্গই আজি এই ৰাজহুৱাভাৱে ইয়াতে ধেমাজি কাছাৰী বন্য সমীপত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গুৱাহাটীৰ সংগীত ক্ষেত্ৰখনৰ লগত মই চিনাকি কৰি দিছিলোঁ, অৰ্থাৎ কেইবাটাও মই কেছেট প্ৰডিউচ কৰিছিলোঁ আৰু মাধুৰ্য গোহাঁই তেওঁ সুন্দৰ কণ্ঠৰে বহুবিলাক গীত পৰিৱেশন কৰি গৈছে। তাৰে বহুবিলাক গীত আজিও আমাৰ শ্ৰোতা ৰাইজে অন্তৰত সাঁচি ৰাখিছে। 1998 চনত আচলতে তেওঁৰ জীৱনৰ এটি গীত সবাতোকৈ জনপ্ৰিয় গীত আছিল আৰু জীৱনত মই এবাৰহে যেন ডাঙৰ ভুল কৰিলোঁ। সেই গীতটি ইতিমধ্যেই সেই আচলতে 90 দশকৰ বা 80 দশকৰ যিসকলে আচলতে বা তাৰ পূৰ্বৰ লোকসকলে যথেষ্ট সমাদৃত হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত সেইগৰাকী কণ্ঠশিল্পীয়ে নতুন নতুন সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল। দশকতে সমগ্ৰ অসমৰ ৰাইজৰ অন্তৰত বিহু গীতেৰে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা মাধুৰ্য বুঢ়াগোহাঁই যি মৃত্যু হ'ল, তাৰ বাবে আমি মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। মাধুৰ্যদা যি আমাৰ মাজত নোহোৱা হোৱাৰ বাবে কিন্তু অসমখনৰ বাবে যি ক্ষতি হৈছে, তাৰ বাবে সংস্কৃত জগতখনৰ যি ক্ষতি হৈছে এক অপূৰণীয় ক্ষতি। আৰু মাধুৰ্যদা আচলতে অকল সাংস্কৃতিকভাৱে তেওঁ নহয়, তেওঁ সমাজ সংগঠক আছিল, তেওঁ অভিনেতা আছিল। তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি নিশ্চয়কৈ ধেমাজিবাসী বা সাংস্কৃতিক বা লোকসকলে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিব। আৰু সঁচাকৈ মাধুৰ্য বুঢ়াগোহাঁই জীৱনৰ মাধুৰ্যতা এৰি গৈছে অসমবাসীৰ মাজত আৰু সেয়া মৰ্মে উপলব্ধি কৰিছে ধেমাজিবাসী।